যদি হিন্দুত্ববাদ জীয়াই থাকিব লাগে, যদি সনাতন সংস্কৃতি জীয়াই থাকিব লাগে, তাহলে একমাত্ৰ দল হ'ব ভাৰতীয় জনতা পাৰ্টি। আৰু বৰ্তমান সময়ত যদি ক'বলৈ যাওঁ, উন্নয়নৰ অন্য এটা নাম ভাৰতীয় জনতা পাৰ্টি। অভিভাৱক অভিভাৱিকাৰ সপোনৰ যি অসম, সপোনৰ যি ভাৰতবৰ্ষ, তাৰ আন এটা নাম ভাৰতীয় জনতা পাৰ্টি। সত্য কথা, যিহেতু মই ভাৰতীয় জনতা পাৰ্টিত ইতিমধ্যে যোগদান। প্ৰথম কথাটো হৈছে কি, বৰ্তমানৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট, এই প্ৰেক্ষাপটত আমি দুটা বস্তু আমি স্পষ্ট হোৱাটো বিচাৰোঁ। প্ৰথম কথা হৈছে দেশৰ সুৰক্ষা নিৰাপত্তা, আৰু দ্বিতীয় কথাটো হৈছে এখন স্বাৱলম্বী অসম, স্বাৱলম্বী ভাৰত। এই চিন্তাত যদি কোনোবা অগ্ৰসৰ হৈছে, সেয়াই একমাত্ৰ দল হৈছে ভাৰতীয় জনতা পাৰ্টি। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়নৰ যি যাত্ৰা, উন্নয়নৰ যি কৰ্মযজ্ঞ, এই কৰ্মযজ্ঞত আহুতি দিব পৰাকৈ আমাৰ কিঞ্চিতমান হ'লে মন এটা নিশ্চিতভাৱে আছে। তো সেইকাৰণে বৰ্তমান সময়ত মই ভাবোঁ, যি হিন্দুত্ববাদী, আপোনালোকে এটা প্ৰসংগ কৈছে হিন্দুত্ববাদী নেতা বুলি কৈছে, আচলতে কোনো নেতা নাথাকে। মই এজন হিন্দু সমাজৰ এজন কৰ্মকৰ্তা, হিন্দু সমাজক প্ৰতিনিধিত্ব কৰি কিছু কাম কৰিবলৈ প্ৰয়াস কৰিছিলোঁ। কিন্তু সেই পৰিচয়ৰে যদি মই কথাটো উত্তৰ দিবলৈ যাওঁ, যদি হিন্দুত্ববাদ জীয়াই থাকিব লাগে, যদি সনাতন সংস্কৃতি জীয়াই থাকিব লাগে, তাহলে একমাত্ৰ দল হ'ব ভাৰতীয় জনতা পাৰ্টি। আৰু বৰ্তমান সময়ত যদি ক'বলৈ যাওঁ, উন্নয়নৰ অন্য এটা নাম ভাৰতীয় জনতা পাৰ্টি। অভিভাৱক অভিভাৱিকাৰ সপোনৰ যি অসম, সপোনৰ যি ভাৰতবৰ্ষ, তাৰ আন এটা নাম ভাৰতীয় জনতা পাৰ্টি। চাওক, কাৰো নাম মই উল্লেখ কৰিব নিবিচাৰো। কাৰোবাক লাগে নালাগে, বিচৰা নিবিচৰাৰ সিদ্ধান্তটো জনগণৰ ওপৰত থাকিব। ৰাইজে ৰজা, আৰু ৰাজনৈতিক এই ক্ষেত্ৰখনত কোনো ৰাজনৈতিক ব্যক্তিৰে যি আসন থাকে, ই কেতিয়াও পাৰ্মানেণ্ট হ'ব নোৱাৰে। ৰাজনীতি আৰু ৰাজনৈতিক ব্যক্তি সলনি হ'ব, কিন্তু সমাজ সলনি নহয়। এই প্ৰসংগত উত্তৰ ৰাইজে দিব। মই ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে এই কথাটো ৰাইজলৈকে এৰিম। ৰাইজে সিদ্ধান্ত ল'ব। ৰাইজে সকলো দেখিছে, ৰাইজে সকলোৱে বুজিছে। গতিকে ৰাইজৰ উৰ্ধত গৈ কমেণ্ট দিয়াটো উচিত নহয়। নিশ্চিতভাৱে যদি সেইকণ সুযোগ আৰু সুবিধা আমি লাভ কৰোঁ, তেনে নিশ্চিতভাৱে মই বৰ্তমানৰ যিটো গতানুগতিক ৰাজনীতি, এই ৰাজনীতিৰ কাৰণে মই ৰাজনীতিত যোগদান কৰা নাই। এটা মূল্যবোধৰ ৰাজনীতি বিচাৰোঁ, আৰু এটা উন্নয়নমুখী ৰাজনীতি বিচাৰোঁ, এটা সংস্কাৰমুখী ৰাজনীতি বিচাৰোঁ। গতিকে কেৱল মাত্ৰ বৰ্তমান সময়ত ৰাস্তা ঘাট উন্নয়ন কৰিম, এই কথালৈ ৰাজনীতিলৈ মই অহা নাই। মোৰ কথাটো হৈছে কি, ৰাজনৈতিক পৰিৱেশটো সলনি হ'ব লাগে। আৰু যদি যুৱ সমাজ ৰাজনীতিত অংশগ্ৰহণ কৰাৰ পাছত, সক্ৰিয় ৰাজনীতিত অহাৰ পাছতো যদি গতানুগতিক ৰাজনীতিটোৱে চলি থাকে, মই ভাবোঁ সেই ৰাজনীতি বৰ্তমান সমাজে নিবিচাৰে। এটা পৰিৱৰ্তন ৰাজনীতি নিশ্চিতভাৱে বিচাৰে। নিশ্চিতভাৱে ৰাজনীতি সমাজ ব্যৱস্থা পৰিৱৰ্তন কৰিব পাৰে। আজি চাওক, এই কথাটো যদি মই ক'বলৈ যাওঁ, আজি যিখিনি সময়ত কংগ্ৰেছ চৰকাৰ আছিলে, কংগ্ৰেছ চৰকাৰে ৰাজনীতিক এনেকুৱা এটা পৰিৱেশলৈ লৈ গ'ল যে আপুনি যদি সভা সমিতিলৈ যায়, তেতিয়াহ'লে আপোনাক পইচা দিব লাগিব, আপোনাক যাতায়াত ব্যৱস্থা দিব লাগিব, আপোনাক তাত খোৱাৰ ব্যৱস্থা দিব লাগিব। এই ৰাজনৈতিক যিটো পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিলে, এই পৰিৱেশটো সমাজত প্ৰভাৱ পেলালে। আজি সেইকাৰণে যে ভাদ মাহত যদি গাঁৱত এখন সভা সমিতি হয়, তাত মানুহ নাযায়, তেতিয়া মানুহৰ মাজত এটাই প্ৰশ্ন আহে যে মই নামঘৰলৈ গৈ কি পাম। তাৰমানে ভগৱানৰ ওচৰত যোৱা সময়তো ৰাজনৈতিক প্ৰসংগবিলাকে স্থান পাইছে। এই ৰাজনীতি কেতিয়াও নিবিচাৰো। চাওক, পৰিৱৰ্তনটো সকলোৱে বিচাৰে। আজি মই ৰাজনৈতিক ক্ষেত্ৰখনত নকওঁ, যেতিয়া মোৰ দেউতা যেতিয়া কৰ্মক্ষম হৈ থাকে, দেউতা আমাক নেতৃত্ব দি আগুৱাই লৈ যাব বিচাৰে। সমান্তৰালভাৱে দেউতাই এইটোও বিচাৰিব যে মোৰ পিছত মোৰ ল'ৰাটোৱে ঘৰখন চম্ভালক, মোৰ পিছত মোৰ ল'ৰাটোৱে সমাজত মোৰ পৰিচয়টো জীয়াই ৰাখক। গতিকে সেই সূত্ৰে প্ৰত্যেকটো ক্ষেত্ৰতে ৰাজনৈতিকেই হওক, লাগিলে ঘৰুৱাভাৱেই হওক, পৰিৱৰ্তন নিশ্চিত আৰু পৰিৱৰ্তনশীল। গোটেই প্ৰক্ৰিয়াটো পৰিৱৰ্তনশীল, ই কেতিয়াও স্থবিৰেই নহয়। নিশ্চিতভাৱে সংগ্ৰাম আছে, প্ৰচণ্ড সংগ্ৰাম আছে। চাওক, এই সংগ্ৰামৰ যিটো কথা, সেই কথাটো আকৌ ৰাজনৈতিক কিছু চিন্তাৰ লগত জড়িত। মই সেইদিনাখনো এইটো মনৰ দুখ এটা মই উল্লেখ কৰিছিলোঁ। তেতিয়া কংগ্ৰেছৰ চৰকাৰ, আৰু যি আনুষ্ঠানিক শিক্ষা বা মোৰ যিটো অৰ্হতা বৰ বেছি বেয়া নাছিল, মই পঢ়াত ভাল আছিলোঁ, চোকা আছিলোঁ। সেই সময়ছোৱাত মোৰ ইঞ্জিনিয়াৰিং কৰিবলৈ এটা প্ৰচণ্ড মন আছিল, কিন্তু মোৰ ঘৰৰ যিটো আৰ্থিক অৱস্থা, মোৰ মা দেউতাই কেতিয়াও পঢ়ুৱাব নোৱাৰে। সেইখিনি সময়ত এখন ৰেচন কাৰ্ডৰ প্ৰয়োজন হৈছিল, আৰু তেতিয়া মা আমাৰ ওচৰৰে এজন কংগ্ৰেছৰ সেই সময়ৰ প্ৰবল প্ৰতাপী নেতা, যাৰ আজিৰ তাৰিখত কোনো অস্তিত্ব নাই। এই কথাটো মই এইকাৰণে কৈছোঁ যে এই কথাটো মোৰ মনত সাজ বহি আছে।
আৰু তেতিয়া মা গৈছিলে, গৈ তেওঁক এটা অনুৰোধ কৰিছিলে যে মোৰ ল'ৰাটো পঢ়াৰ ক্ষেত্ৰত এখন ৰেচন কাৰ্ড লাগে, গতিকে এই ক্ষেত্ৰত সহায় কৰিব লাগে, কাৰণ মই এটা কৃষকৰ পৰিয়াল, নিশ্চিতভাৱে যোগ্য আছিল ৰেচন কাৰ্ডখন পাবলৈ। কিন্তু তেওঁ কি ক'লে যে তহঁতটো কংগ্ৰেছী নহয়, তহঁত বিজেপিৰ হয়। গতিকে সেইখিনি সময়ত তেওঁৰ ঘৰত হয়তো সূতা আৰু দমকল ষ্টক আছিলে, ক'লে যে প্ৰথমতে কংগ্ৰেছত যোগদান কৰ, সূতা বা দমকল যদি লাগে এতিয়া লৈ যাব পাৰিবি, কিন্তু ৰেচন কাৰ্ড কোনো কাৰণত নহ'ব। আৰু সেইদিনাখনেই মোৰ এটা ডাঙৰ সপোন নষ্ট হৈ গৈছিল, আৰু সেইদিনাখনেই সিদ্ধান্ত কৰিছিল যে মই ৰাজনীতিলৈ আহিম। আৰু ৰাজনীতিত আহি মোৰ নিচিনা চকু পানী টুকা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মুখত অকণমান হাঁহি বিৰিঙাবলৈ মই নিশ্চয় চেষ্টা কৰিম। গতিকে সেইকাৰণে মই কৈছো যে যদি মই ৰাজনীতিত এই স্থান মই লাভ কৰো, নিশ্চিতভাৱে ৰাস্তা ঘাট বনাই তাত কমিশ্যন ৰাজৰ মোৰ অংশ নাই। মোৰ স্পষ্ট কথা যে মোৰ নিচিনা যিসকল ছাত্ৰ ছাত্ৰী চকু পানী টুকিছে তেওঁলোকৰ মুখত অকণমান হাঁহি বিৰিঙোৱা, আৰু যিটো ৰাজনৈতিক পৰিৱেশ মৰিগাঁও সমষ্টিক যিহেতু মই প্ৰতিনিধিত্ব কৰিব বিচাৰো, মৰিগাঁও সমষ্টিত উন্নয়ন হ'ব লাগে, মৰিগাঁও সমষ্টিত স্বাৱলম্বনৰ ব্যৱস্থা হ'ব লাগে। গতিকে আমি যিটো কথা কওঁ আমাৰ মৰিগাঁও, এই আমাৰ মৰিগাঁও শ্ৰেষ্ঠ মৰিগাঁও হ'ব লাগে, এইটো মোৰ সপোন। আৰু এই সপোনক মই ভাবো প্ৰত্যেকজন মৰিগাঁৱই নিজৰ অন্তৰত পুহি ৰাখিছে। আৰু মৰিগাঁও প্ৰবল সম্ভাৱনাপূৰ্ণ এটা অঞ্চল, গতিকে এই অঞ্চলটোত আমাৰ কৰণীয় বহুত আছে। যিটো কথা মই এই 10টা বছৰ বুলি নকওঁ, যিটো কথা বিগত আমি জনা বুজা হোৱাৰ পৰাই, অৰ্থাৎ আজি 25-30টা বছৰৰ পৰা দেখি আহিছো যে এই ক্ষেত্ৰত মৰিগাঁও জিলা যথেষ্ট পিছ পৰি আছো। শেষৰটো প্ৰশ্ন, হয়, দুটা ভাল গুণ আৰু বেয়া গুণ। প্ৰথম কথাটো হৈছে ভাল গুণ, নিজৰ ভাল গুণটো নিজে বখানিব নোৱাৰি। মোৰ ভাল গুণটো মই এইটোকে মই ক'ব বিচাৰো, মোৰ সমালোচনাক মই নিষ্ঠাৰে মই গ্ৰহণ কৰি ল'ব পাৰো। আৰু যিটো মোৰ বেয়া গুণ সেইটো ৰাইজৰ দৃষ্টিত বেয়া গুণ হ'ব পাৰে, কিন্তু মই ভাবো মই স্পষ্টবাদী। ধন্যবাদ। ধন্যবাদ।